अरे इधर आइए ना बाबा। ना इधर नहीं ऐसा फोटो उठाए और वीडियो कर रहा है ऐसा कराइছো कल ऐसा ধ্বংস এই ধ্বংস যে এই মানুহজনৰ দুখ ক'ত আছে আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে এই মানুহজনৰ কিবা দুখ দেখা পাইছেনে এটাটো দুখ কৰিছে তেখেতে আপোনাৰ মোৰ দৰে ল'ৰা ছোৱালী বা সেই মাতৃ বা পিতৃৰ ওচৰত যাওক যিজন পিতৃ মাতৃয়ে নিজৰ সন্তানক চকুৰ আগত নিচাযুক্ত খাদ্য খাই মৃত্যুবৰণ কৰা দেখা সেই মাতৃজনৰ ওচৰত যাই কেনে এবাৰ আপোনালোকে কথা পাতি চাওক তেতিয়া এই মানুহজনক আহি কেনে এবাৰ আপোনালোকে বেয়া বুলি ক'ব এইখন দেশ এনে হাজাৰ বছৰ আগতে বিদেশীয়ে গোলাম কৰি ৰখা নাছিলে কাৰণ গোলাম কৰি এই কাৰণে ৰাখিব পাৰিছিলে কাৰণ আমাৰ মানুহেই সিহঁতৰ লগত বহি চাহ খাই ভাত খাই সিহঁতক দেশ চলাব দিছিলে গাফিলতি সেই আমাক গোলাম কৰি ৰখা মানুহকেইটাৰ নাছিলে আমাৰ একচাম মানুহ আজিও সেই মানসিকতাতে জীয়াই আছে আৰু সেই মানসিকতাতে জীয়াই আছে কাৰণে আমি তাৰ পৰা ওলাই আহিব পৰা নাই সেইকাৰণে মই আপোনালোকক কৈছোঁ এই মানুহজনক বেয়া কোৱাৰ আগতে আপোনালোকে সেই মাতৃ আৰু পিতৃজনৰ ওচৰত যাওক সেই সন্তানটোৰ কথা সোধক যিটো সন্তানে নিচাযুক্ত দ্ৰব্য খাই মৃত্যুবৰণ বা মৃত্যুক খাবতি লৈছে আগতে আপোনালোকে সেই পিতৃ মাতৃৰ ওচৰত যাই কেনে আপোনালোকে এবাৰ কথা পাতক তাৰ পাছত এই মানুহজনৰ কথা আপোনালোকে কমেণ্টত আহি জনাব বা এই মানুহজনৰ এগেইনষ্টত আপোনালোকে কথা ক'ব তেখেতে অসমীয়া হয় মই মানিছোঁ কিন্তু তেখেতে অকল অসমীয়াক বচোৱা নাই অসমত থকা প্ৰত্যেকজন সেই মাতৃ পিতৃৰ সন্তানক বচাবলৈ চেষ্টা কৰিছে যিজনে নিচাযুক্ত দ্ৰব্য খাই নিজক শেষ কৰি পেলাইছে আপোনালোকে এবাৰ যাওক সেই মাতৃ পিতৃৰ লগত এবাৰ কথা পাতক কেনেকুৱা পৰিৱেশত জীয়াই আছে কেতিয়াবা আপোনালোকে যাবৰ কাৰণে সাহস আছে কাৰণ এটা আপুনি এনেকুৱা এটা শক্তিৰ লগত আপুনি যুঁজিবলগীয়া হ'ব এইবোৰ বস্তুত যেতিয়া আপুনি সোমাব আপুনি নিজেই গম নাপাব আজি ময়ো কিছুমান ক্ষেত্ৰত যুঁজি আছোঁ বাৰু মই সেই কথা ক'ম আপোনালোকে কেতিয়াবা অনুভৱ কৰিছে এটা সন্তান জন্ম দিয়াৰ পাছত সেই সন্তানটোৱে নিচাযুক্ত দ্ৰব্য খাই কেনে মাতৃ পিতৃৰ ওচৰত তিলকে মাতৃ পিতৃয়ে যদি নিজৰ পুত্ৰ বা পুত্ৰীৰ মৃত্যু দেখা পায় তাৰ ওপৰত দুখৰ বস্তু একো নাথাকে আৰু এই নিচাযুক্ত দ্ৰব্য খাই কেনে আজিৰ সময়ত এই ঘটনাবোৰ আমি দেখি আছোঁ সেইকাৰণে এইজন মানুহক বেয়া কোৱাৰ আগতে আপোনালোকে নিজক এবাৰ প্ৰশ্ন সুধিব যে এইজন মানুহ সঁচাকৈ বেয়া আছিলে এই ভিডিঅ'ত আপোনালোকে এই মানুহজনক ক'ত দুখ দেখা পাইছে মোক এবাৰ আপোনালোকে কওক আজি যদি অসমীয়া মানুহ এজনে কোনোবা বেলেগ ষ্টেট এখনত যাই কেনে যদি এইবোৰ ব্যৱসায় কৰে তেনেহ'লে প্ৰথম ভাষ্য সেই তাৰে লোকেল মানুহজনৰ তাৰে যিখিনি স্থানীয় বাসিন্দা কি বুলি ক'ব মই আজি কৰ্ণাটকাত বা পাঞ্জাৱত যাই মই অসমীয়া যুৱকে তাতে যদি ড্ৰাগছৰ ব্যৱসায় বা ভাঙৰ ব্যৱসায় কৰে তাৰে স্থানীয় বাসিন্দাই প্ৰথমতে ক'ব যে অসমৰ মানুহে এই বস্তু বিক্ৰী কৰি আছে তেখেতে কি বেয়া ক'লে কিন্তু তাৰ বিনিময়ত মানুহজনে কি ফল পালে ভিডিঅ'টোত চাওক কি ফল পালে প্ৰথমতে আমি নিজৰ মানসিকতা আমাৰ নিজৰ মনৰ স্বাভিমানতাৰ কথা কওঁ কিন্তু মানৱতাৰ কাৰণে আমি কাম কৰিবৰ কাৰণে তিল মানুহ চিন্তা নকৰোঁ কেৱল পইচা পাৱাৰ আজি যিমানে আপুনি ভাল কাম নকৰক কিয় এটা অদৃশ্য শক্তি আহি কেনে আপোনাক নামটো বেয়া কৰাৰ কাৰণে যত্ন কৰে ইয়াৰ পৰা এটা কথাই গম পোৱা যায় যে হাজাৰ বছৰ আগতে আমাক গোলামী মানসিকতাৰ চিকাৰ বা গোলামী মানসিকতাৰ যিটো গোলামী মানসিকতা আমি কথা শুনি আহিছিলোঁ সেই বস্তুটো আজিও ভাৰতত চলি আছে
ভাৰত আৰু চীনৰ স্বাধীনতা একেলগে হৈছিলে, কিন্তু আজি চীন ক'ত আছে, ভাৰত ক'ত আছে, আপোনালোকে এবাৰ নিজে বিবেচনা কৰক। ভাৰতত আজি এনেকুৱা এটা পৰিৱেশ সঠিক কথা কয় বা উচিত কথা কয়, সমাজৰ বা হাজাৰটা নাগৰিকৰ ভালৰ কাৰণে কথা কয় বা ভাল কৰাৰ কাৰণে কাম কৰে, সেইজনক এটা অদৃশ্য শক্তি, যিটো ছিষ্টেমৰ লগত জড়িত হৈ থকা শক্তিয়ে আহি আপোনাক ধ্বংস কৰাৰ বা তিলকে আপোনাৰ বদনাম কৰাত লাগি যায়। আৰু এই মানুহজনকো সেই ধৰণৰ পৰিৱেশতে সোমাই দি আছে। আজি মই এইবোৰ কথা এইকাৰণে জানো কাৰণ মোৰ লগত হৈছিলে। ময়ো আজি ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰৰ হেকক লৈ কেনে কি ধৰণে মানুহক ছুইচাইড কৰাই আছে তাৰ ওপৰত মই আজিৰ সময়ত আৱাজ উঠাই আছোঁ, আৰু সেইটো আৱাজ মই এতিয়াও উঠাই আছোঁ। কিন্তু এই মানুহজনৰ যেতিয়া মই ভিডিঅ'টো চালোঁ বা ভিডিঅ'টো চাই কিনে যিখিনি মই কথা গম পালোঁ, প্ৰথমতে এই মানুহজনে এজন মানৱতাৰ কাম কৰিছে। সেইকাৰণে কৈছোঁ, এই মানুহজনক যোনে যোনে বেয়া পাইছে তেনেহ'লে আপোনালোকে এবাৰ যাওক, সেই পিতৃ মাতৃক লগ ধৰক, যিটো পিতৃ মাতৃয়ে নিজৰ সন্তানক নিচাযুক্ত দ্ৰব্য খাই থকা দেখা পাইছে আৰু নিজৰ চকুৰ সন্মুখতে মৃত্যু হোৱা। কাৰণ এটা পিতৃ মাতৃৰ নিজৰ সন্তান চকুৰ আগত যেতিয়া মৃত্যু হয়, তাৰ ওপৰত ডাঙৰ বস্তু একো নাথাকে। তাতোকৈ ডাঙৰ বস্তু যেতিয়া সন্তানটোৱে যেতিয়া নিচাযুক্ত দ্ৰব্য খাই কেনে এটা এনেকুৱা পৰ্যায়লৈকে গুচি যায়, তেতিয়া নিজৰ সেই পিতৃ মাতৃটোৰ অনুভৱ কেনেকুৱা হ'ব পাৰে আপুনি নিজেও নাজানিব। আজি মানুহজনক সকলোৱে কিবা নহয় কিবা আৰু ব্লেম দিছিলে বোলে। কোনোবাই কৈছে যে তেখেতে ধন দাবী কৰিছে। আচ্ছা বাৰু, তেখেতে ধন দাবী কৰিছে, কিন্তু ভিডিঅ'ত কিন্তু তেখেতে আৰক্ষী বিষয়াৰ ওপৰতে, আৰক্ষীৰ হাততে ভাং তুলি দিয়া দেখা গৈছে। এখেতে ধন দাবী কৰিছে। যদি এখেতে ধন দাবী কৰিছে, তেখেতে যিখিনি কথা কৈছে যে য'ত ড্ৰাগছ বা ভাঙৰ বস্তু আজিৰ সময়ত পায়, সেই জেগাখিনিত যাই কেনে আপোনালোকে ৰেড মাৰক। মানুহজনক ব্লেম দিয়াৰ আগতে মানুহজনে কোৱা কথাটো সত্য হয় নে নহয় সেইটোত আপোনালোকে চকু দিয়ক। কাৰণ সেইটোত আপোনালোকে চকু এইকাৰণে দিব নোৱাৰে, আজিৰ সময়ত যোনে ভাল কথাত মাত দিব সেই মানুহখিনিকে মনত ৰাখিব, আজিৰ সময়ত ভাল কথা কোৱা মানুহৰ সংখ্যা কমি গৈছে। কাৰণ ইয়াৰে প্ৰথম মূল দুখ আজিৰ সময়ত আমাৰ পাব্লিকখিনি। কিয় জানেনে? যিখিনি মানুহ ভাল কথা কয় সেইখিনি মানুহক ফচাবৰ কাৰণে যিটো এটা বেয়া শক্তি আজিৰ সময়ত লাগি আছে, সেই বেয়া শক্তিটোৱে যেতিয়া সেই ভাল মানুহজনক ফচায়, তেতিয়া আমাৰ পাব্লিকেই কয়, অ' মানুহজন তাৰ কাৰণেহে এনেকুৱা আছিলে নেকি। মানুহজনে হাজাৰটা ভাল কাম কৰি দিয়াৰ পিছতো এটা এনেকুৱা এটা পৰিৱেশ বনাই কেনে সেই মানুহজনৰ নামটো বেয়া কৰি দিয়া হয়, যাৰ কাৰণে আমি পাব্লিকে সেই মানুহজনক বেয়া পোৱা হৈ যাওঁ। তাৰ পাছত আমি কি ক'ম যে আজিৰ সময়ত ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত আমি যুঁজিব পাৰিম নেকি। চাইনাত এজন মিনিষ্টাৰক ফাঁচি দি দিছে, আপোনালোকে গম পায়। আপুনি মই ক'ত আছোঁ, বেয়া মানুহ চবতে আছে। যেতিয়া বেয়াটোক আপুনি মুখেৰে বেয়া বুলি ক'ব নাজানিব, তেতিয়া বেয়াই আপোনাৰ মাথাত আহি নাচিব। আজি ইয়াতে এই অসমীয়া মানুহজনৰ বিলয় কিহৰ কাৰণে হৈছে? বাৰু মই মানিছোঁ, মই আপোনালোকক আগতে কৈছোঁ, যদি এজন অসমীয়াই যিকোনো ষ্টেটত ৰাজ্যত যাই কেনে যদি এই ধৰণৰ ব্যৱসায় কৰে, সেই প্ৰথমতে সেই ৰাজ্যখনৰ স্থানীয় বাসিন্দাৰ মুখত এটা কথাই হ'ব যে অসমৰ মানুহে ড্ৰাগছ ব্যৱসায় কৰে। কিয় ক'ব জানেনে? কাৰণ তেখেতে অন্য ৰাজ্যত যাই কেনে সেই ব্যৱসায়টো কৰিছে কাৰণে। গম পাইছে? তো সেইকাৰণে আমাৰ অসমতো এটা বিশেষ শ্ৰেণীৰ মানুহে এই ব্যৱসায়টোত জড়িত থকাৰ কাৰণে সেই শব্দবোৰ প্ৰয়োগ কৰিছে, যিটো শব্দৰ কাৰণে আজি আপোনালোকে সেই মানুহজনক বেয়া বুলি কৈ আছে। এক নম্বৰ কথা মনত ৰাখিব, আজিৰ সময়ত আমাৰ অসমীয়া মানুহৰ বৰ্তমান সুৰক্ষিত কিয় নহয় জানেনে?
পলিটিচিয়ানে আমাৰ কথা কিয় নুশুনে জানেনে? আমি আঁচনিত ভাগ হৈ আছোঁ, আমি কথাত ভাগ হৈ আছোঁ, আমি নিজে একোটা লিডাৰ হ'ব বিচাৰি আছোঁ, যাৰ কাৰণে আমাৰ ভোট এটা জেগাত নাই। পলিটিচিয়ানেও জানে যে নিজৰ গাড়ীখন বাচাব লগা হ'লে আৱেগত নচলে। সেইকাৰণে আজি আমাৰ অসমীয়াৰ ভোটৰ মূল্য কোনো এটা দলৰ তাই নাই। এই কথাষাৰ মনত ৰাখিব। অসমীয়াৰ ভোটৰ মূল্য নাইকিয়া হোৱাৰ কাৰণটো হৈছে আপোনাৰ আৰু মোৰ কিছুমান গাফিলতি আছে। সেই গাফিলতিৰ কাৰণে আজি আমাক গুৰুত্ব নিদিয়ে। বাকী সকলো ভোট এটা হৈ আছে, জানে যে এই সম্প্ৰদায়টোৰ লগত যদি আমি যুঁজোঁ তেনেহ'লে এই সম্প্ৰদায়টোৰ পৰা আমি ইমানখিনি ভোট নাপাওঁ। কিন্তু এটা কথা সকলোৱে জানা হৈ গৈছে যে অসমীয়া সম্প্ৰদায়টোৰ লগত যদি যুঁজে ভোটটো এনেও ডাইভাৰ্ট হৈয়ে আছে। কাৰোবাক আঁচনিৰ নামত ভাগ কৰি দিব, কোনোবাই কোনোবা এটা বিশেষ দলক ভাল পাব। চাব কেতিয়াবা ত্ৰিপুৰাৰ অৱস্থা যাতে নিজৰ লগত নহয়, এই কথাষাৰ মনত ৰাখিব। স্থান হেৰালে মানুহ হেৰায়। আজি অসমীয়া শব্দত যদি ক'ৰবাত বেনাৰত কথা লিখে, আমাৰ ইয়াতে আন্দোলন কৰিব লগা হয়। মই আজি ভাৰতৰ নাই বুলি ক'লোঁ, গোটেইখন ৰাজ্য ঘূৰিছোঁ। কেইটামান এনেকুৱা ৰাজ্য আছে য'ত আপোনালোকে তাতে নিজৰ ভাষাৰ বাহিৰে আপুনি বেলেগ ভাষা দেখাই নাপাব। মই তেতিয়া এখন হোটেলত গৈছিলোঁ, জৈন হোটেল আছিলে, তাতে ৰুম চাবৰ কাৰণে গৈছিলোঁ। বিশ্বাস কৰিব, তাতে হিন্দী আখৰো নাই, তাতে ইংলিছ আখৰো নাই, তাতে আছিল কেৱল গুজৰাটী আখৰ আছিলে। এই কথাষাৰ মনত ৰাখিব। কিন্তু ইয়াতে আমাৰ এটা অসমীয়া শব্দ যদি লিখা যায় বেনাৰত, নিলিখে। আমি যেতিয়া প্ৰটেষ্ট কৰে, আমাৰ অসমীয়া দল সংগঠনে প্ৰটেষ্ট কৰিবলগীয়া হয়, ইয়াৰ ওপৰত আপোনালোকে ভাবে নেকি কিবা সুৰক্ষিত হয় আপুনি? বেলেগত কিন্তু এনেকৈ প্ৰটেষ্ট কৰিবলগীয়া নহয়। যদি তাৰে স্থানীয় সেই দল সংগঠনে কৈছে যে আমাৰ নিজৰ মাতৃভাষাত বেনাৰ লিখিব লাগিব, তে বেনাৰ লিখিবই লাগিব। কিন্তু আমাৰ ইয়াতে প্ৰটেষ্ট আন্দোলন নে ক'ৰবাত ইয়াতে কাৰোবাৰ লাভালাভ হয় নেকি, সেইবিলাক আহি থকা সময়ত কথা পাতিম বাৰু। যিয়ে নহওক, আজিৰ সময়ত আমি কোনো সুৰক্ষিত নহয়। ময়ো আজি ফোন কেমেৰা আৰু স্পীকাৰক হেকক লৈ কেনে যিবোৰ কথা উঠাই আছোঁ আৰু ভৱিষ্যতেও মই উঠাম, কি ধৰণে ফোনক হেক কৰি কেনে মানুহক আজিৰ সময়তে ব্লেকমেইল কৰি কেনে তাক ছুইচাইডলৈকে লৈ যায়, এই বস্তুটো মই আজিৰ সময়ত উঠাই আছোঁ আৰু উঠাই থাকিম। আৰু এই মানুহজনৰ ক্ষেত্ৰতো মই আগন্তুক দিনত মই কেইবাটাও ভিডিঅ' বনাম বাৰু। আজি মই বৰ বিশেষ এই ভিডিঅ'টো লাম্বা নাটানো, কিয় নাটানো, আজিৰ সময়ত আমি এইকাৰণে লজ্জিত যে এজন মানুহে উচিত কথাত মাত মাতি কেনেও তেখেতে জেলৰ মুখত বা বদনামৰ ভাগি হ'বলগীয়া হৈছে। আপোনালোকে এষাৰ কথা মনত ৰাখিব, এই মানুহজনৰ ওপৰত আঙুলি উঠোৱাৰ আগতে আপোনালোকে এটা কথা মনত কৰিব, আপুনি নোৱাৰা কামটো সেই মানুহজনে কৰিছে। আপুনি মই নোৱাৰা কামটো সেই মানুহজনে কৰিছে। কিন্তু আজি এটা বিশেষ শক্তিৰ লগত সেই মানুহজনৰ যুঁজ হ'ব আৰু সেই বিশেষ শক্তিটোৱে এটা উৰা বাতৰি ওলাব আৰু মানুহজনৰ বদনাম কৰিব। কিন্তু আপুনি মোৰ দৰে মানুহ কিছুমানে সেই বদনামৰ আগভাগ লৈ কিনে মানুহজনক বেয়া বুলি ক'ম। কিয়? সেই মানুহজনে আহি আগতে যেতিয়া ভিডিঅ' বনাই আছিল তেতিয়া বেয়া বুলি গম পোৱা নাছিলে? এনেকুৱা কিছুমান ঘটনা হোৱাৰ পিছতহে মানুহ এজন বেয়া হৈ যায় নেকি? কাৰণ আপুনি আজিৰ সময়ত সেই মানুহজনৰ, সেইবোৰ মানুহৰ ক্ষেত্ৰতহে কথা কৈছোঁ, যিবোৰ মানুহে আজিৰ সময়ত এটা বিশেষ শক্তিৰ কথা শুনি কেনে সেই পৰিৱেশ বনাই দিয়ে। সেই পৰিৱেশ বনাই দিলে আপুনি সেই পৰিৱেশতে উটি যাব। মই বৰ বিশেষ ইয়াৰ ওপৰত কথা নকওঁ। আজি আহি থকা সময়ত মই এই মানুহজনৰ ওপৰত, এখেতৰ ওপৰত মই আৰু ভিডিঅ' বনাম। আৰু আপোনালোকে এই মানুহজনক কিবা এটা কথা কোৱাৰ আগতে এবাৰ আপোনালোকে সেই মাতৃ পিতৃৰ ওচৰত যাব, যিজন মাতৃ পিতৃয়ে আজি নিজৰ সন্তানক ভাং ড্ৰাগছৰ আসক্তিত দেখি তিলকে সেই মাক আৰু বাপেকৰ যোনটো মনৰ আঘাত, সেই বস্তুটো এবাৰ অনুভৱ কৰাৰ পাছত সেই মানুহজনক আপুনি এবাৰ বেয়া বুলি ক'ব। ধন্যবাদ। জয় অসম।